মুছলমানসকলৰ পবিত্ৰ ঈদ উল জাহলৈ বৃহৎ ঘোষণা। ৰাস্তাৰ কাষত ৰাজহুৱা স্থানত কোনেও কৰিব নোৱাৰিব কুৰবানী। কুৰবানী কৰোঁতে ব্যৱহাৰ কৰিব লাগিব আৰ কাপোৰ আৰু কুৰবানীৰ পেলনীয়া বস্তু পেলাব নোৱাৰিব কোনো পুখুৰীত বা ৰাস্তাৰ কাষত, কিন্তু ইয়াৰ সলনি পুতিত হ'ব লাগিব গাঁতত। ঈদৰ নামাজ ৰাস্তাত আদায় কৰিলে ল'ব লাগিব চক্ৰ বিষয়াৰ পৰা অনুমতি। গুৰুজনাৰ জন্মস্থানৰ বটদ্ৰৱা থান এলেকাধীন ৰাইজলৈ এই বিশেষ সিদ্ধান্ত ঘোষণা গাঁওৰক্ষী বাহিনীৰ সভাত। নগাঁৱৰ পৰা মুজাম্মেল খানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। পবিত্ৰ ঈদৰ কাৰণে আমাৰ অহা শনিবাৰে পবিত্ৰ ঈদ উদযাপন কৰিব আমাৰ মুছলমান ধৰ্মাৱলম্বী লোকে, আৰু এই পবিত্ৰ ঈদৰ উপলক্ষে আজি আমাৰ বটদ্ৰৱা থানা এলেকা গাঁওৰক্ষী বাহিনীৰ এখন সভা হৈ যায়, আৰু এই সভাতে সকলোকে এই উপদেশ দিয়া হয় যে পবিত্ৰ ঈদ উপলক্ষে যাতে প্ৰত্যেকেই পবিত্ৰ কুৰবানী দিয়াৰ সময়ত যাতে সাৱধানে দিয়ে, যাতে যি লেতেৰা বয় বস্তু থাকে তাক যাতে পুতি পেলায়, আৰু কুৰবানী দিয়াৰ সময়ত যাতে এখন আৰ কাপোৰ ব্যৱহাৰ কৰে, আৰু য'তে ত'তে যাতে কুৰবানী নকৰে, নিৰ্দিষ্ট ঠাইত কৰে। আৰু তাৰ বাহিৰেও আমাৰ ঈদৰ যি নামাজ হ'ব, এই নামাজ আমাৰ যি ঈদগাহ ফিল্ডত হ'ব, এই ঈদগাহ ফিল্ডত যদি বৰষুণ হোৱাৰ সম্ভাৱনা থাকে, পানী হোৱাৰ সম্ভাৱনা থাকে, আগতীয়াকৈ যাতে চিঅ'ৰ অনুমতি লৈ থয়, তাৰ বাবেও তেওঁলোকক বিভিন্ন ঈদগাহ সমিতি সন্মানীয় বিষয়ববীয়াসকলক কোৱা হৈছে। আৰু সদৌ আমি এই পবিত্ৰ ঈদৰ আমি যাতে সফলতা সুন্দৰভাৱে উদযাপন কৰে, সেইবুলি আমি প্ৰত্যেকজন মুছলমান ধৰ্মী লোকলৈ আমি অভিনন্দন আগবঢ়াইছোঁ, শুভেচ্ছা আগবঢ়াইছোঁ।